প্ৰদৰ্শন ভিত্তিত ভাওনা প্ৰতিযোগিতা আৰম্ভ কৰিছোঁ। ইতিমধ্যে আমি 5 দিন অতিক্ৰম কৰিছোঁ আৰু এই ভাওনা প্ৰতিযোগিতাৰ আমাৰ বিশেষ লক্ষ্য আছিল যে শিশুসকলক কেনেকৈ আগুৱাই লৈ যাওঁ ভাওনাৰ দিশত, তেখেতসকলৰ আধ্যাত্মিক দিশত হওক বা আমাৰ যি গুৰুজনাৰ যি আদৰ্শ আছিল সেই আদৰ্শৰ ক্ষেত্ৰত যাতে আমি ভৱিষ্যতলৈ শিশুসকলক যাতে গঢ় দিব পাৰোঁ তাৰ লক্ষ্যৰে আমি এই শিশু ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলোঁ আৰু এই ক্ষেত্ৰত আমি যথেষ্ট সফল হৈছোঁ। বহুকেইখন শিশু ভাওনাই আমাক সহযোগ কৰিছে আৰু শিশুসকলক দেখি যথেষ্ট আমি উৎসাহিত হৈছে। এটা কাৰণে যিসকলে শিশু ভাওনা অভিনয় কৰিছে সেই অভিনয়খিনিত যথেষ্ট দৰ্শকে আলোকিত হৈছে আৰু সেই দৰ্শকসকলে দেখি ভালো পাইছে আৰু এই ক্ষেত্ৰত আমি যথেষ্ট দৰ্শকৰ পৰা সঁহাৰি পাইছোঁ আৰু অনাগত দিনত আমি আশা কৰিছোঁ যে অসমৰ বিভিন্ন জিলাত মাতৃভাষা যি আমাৰ ভিত্তিত শিশু ভাওনা অনুষ্ঠিত কৰা হৈছে এই শিশু ভাওনাবিলাকে যাতে সমাদৰ লাভ কৰে আৰু শিশুসকলক আগবঢ়াই নি যাতে আমি বিশ্ব দৰবাৰত আমাৰ যে ভাওনা এটা আমাৰ অসমীয়া সংস্কৃতি মূল ক্ষেত্ৰ সেই ক্ষেত্ৰখনক আমি যাতে পৰিচয় কৰি দিব পাৰোঁ এয়া আমাৰ যথেষ্ট কাম্য। মৰঙীবাসী ৰাইজৰ আতিথ্যত তথা মৰঙীবাসী ৰাইজৰ যি সহায় সহযোগত আমি পুষ্পবিলাস বৈকুণ্ঠ ক্ষেত্ৰত 18 দিনীয়া কাৰ্যসূচীৰে সদৌ অসম ভিত্তিত দ্বিতীয়বাৰৰ বাবে শিশু ভাওনাৰ ভাওনা প্ৰতিযোগিতা পাতিছোঁ। তাত আমি যথেষ্ট দৰ্শক ৰাইজৰ সহায় পাইছোঁ, সঁহাৰি পাইছোঁ, তেখেতসকল আহিছে আৰু আমি যি শিশু ভাওনাৰ যোগেদি আমাৰ উঠি অহা নৱপ্ৰজন্মক গুৰুজনাৰ কৃষ্টি সংস্কৃতিৰ লগত চিনাকি কৰি দিবলৈ মনস্থ বা লক্ষ্য লৈছিলোঁ। সেই লক্ষ্যত আমি কিঞ্চিত হ'লেও সফল হৈছোঁ যেন অনুভৱ হয়, যিহেতু যথেষ্ট সংখ্যক অসমৰ আগশাৰীৰ শিশু ভাওনা দলে আহি পেলাই এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছেহি আৰু তেওঁলোকৰ যি প্ৰতিভা সেই প্ৰতিভা আমাৰ এই ৰংগালয়তে পৰিৱেশন কৰিছেহি আৰু আমি তেখেতসকলকো এই আপোনালোকৰ চেনেলৰ মাধ্যমেদি শুভকামনা জনাইছোঁ। আজি প্ৰথম ভাগ আহিছে যোৰহাটৰ সীতাহৰণ বালিবত নৱজাগৰণ সাংস্কৃতিক গোষ্ঠী আৰু দ্বিতীয় ভাগ আহিছে তিতাবৰৰ দ্বিতীয় ভাগ দানবীৰ ৰজা হৰিচন্দ্ৰ শংকৰ মাধৱ সাংস্কৃতিক গোষ্ঠী। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।